তাৰ বাহিৰে বাকী ইছ্যুজবিলাকত তেওঁলোকৰ দৃষ্টিভংগী প্ৰায় সকলো ক্ষেত্ৰতে একে। এতিয়া আমি কংগ্ৰেছ দলৰ লগত একেলগে এবাৰ বিজেপিক হৰুৱাবৰ কাৰণে আগবাঢ়ি গৈছিলোঁ যে কংগ্ৰেছ দলেও আমাক বিজেপিয়ে যেনেকৈ অসম গণ পৰিষদক তলত ৰাখিব খোজে, অতুল বৰাক চাৰেণ্ডাৰ কৰাই ল'ব খোজে, তেনেকৈ কংগ্ৰেছেও আমাক আমাৰ আদৰ্শৰ পৰা বিচলিত কৰি আমাক আঁঠু কঢ়াই তেওঁলোকৰ লগত বুজাবুজি কৰাবলৈ চেষ্টা কৰি আছিলে। আঁঠু কাঢ়ি জাতীয়তাবাদ অসম্ভৱ, আঁঠু কাঢ়ি অসমৰ মানুহৰ কাৰণে আঞ্চলিকতাবাদ কৰাটো অসম্ভৱ। আৰু কোনো ছ'চিয়েলিষ্টে কেতিয়াও কাৰোৰ ওচৰত আঁঠু নলয়। উই আৰ ছ'চিয়েলিষ্ট, আমি সমাজবাদী, গতিকে আমি কাৰোৰ ওচৰত আঁঠু ল'ব নোৱাৰোঁ। যদি কংগ্ৰেছৰ লগত বিজেপিক খেদিবলৈ যাম তেতিয়াহ'লে সেইটো সাময়িক এটা বুজাবুজি, কিন্তু তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে আমি আমাৰ আদৰ্শ এৰি অসমীয়া জাতিৰ স্বাৰ্থ এৰি আমি দিল্লীৰ ওচৰত বহতীয়া হ'ম, ৰাষ্ট্ৰীয় দলৰ ওচৰত বহতীয়া হ'ম। কিন্তু কংগ্ৰেছ দলে আমাক তেনেকৈ বাধ্য কৰিবলৈ চেষ্টা কৰিছিলে। প্ৰত্যেকটো ক্ষেত্ৰতে তলমূৰ কৰি গৌৰৱ গগৈ যেন দিল্লীৰ প্ৰতীক, তেনেকুৱা পৰিৱেশ এটা হৈছিলে। সেইকাৰণে আমি এনেকুৱা ধৰণৰ দাদাগিৰি অস্বীকাৰ কৰিছোঁ আৰু আমি একেলগে অসমীয়া জাতিৰ সকলোকে লগত লৈ, সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় বৰ্ণ সকলোকে লগত লৈ, যাক ইংৰাজীত ইনক্লুচিভ নেশ্যনেলিজিম বুলি কয়, সকলো জাতি জনগোষ্ঠীক লগত লৈ আমি এটা আকৌ নতুনকৈ গঢ়ি উঠা উদীয়মান উজ্জীৱিত এক নতুন জাতীয়তাবাদৰ ভেটি ৰচনা কৰিব খুজিছোঁ। সেইকাৰণে আমি আপোনালোকৰ সন্মুখত মোৰ ভনী জ্ঞানশ্ৰীক মৰিয়নীলৈ আগবঢ়াই দিছোঁ। মৰিয়নীৰ ৰাইজৰ সন্মুখত জ্ঞানশ্ৰীয়ে নিজৰ চাকৰি এৰি, কলেজৰ টিচাৰ, কলেজৰ প্ৰফেচাৰ চাকৰি এৰি তাই জাতীয়তাবাদ কৰিবলৈ আহিছে, অসমীয়া জাতিৰ কাৰণে কাম কৰিবলৈ আহিছে। মই যেনেকৈ বিধানসভাত অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি হিমন্ত বিশ্ব শৰ্মাক তছনছ কৰি দিওঁ, হিমন্ত বিশ্ব শৰ্মাৰ আগত বুঢ়া আঙুলি দেখুৱাই দিওঁ, আঙুলিত টোৱাই ৰঙা চকু দেখুৱাই হিমন্ত বিশ্ব শৰ্মাক ধমকি দিওঁ, মোৰ লগত সহযোগিতা কৰিবৰ কাৰণে আৰু আমাৰ এই সংগ্ৰামখনক আৰু অধিক আগুৱাই লৈ যাবৰ কাৰণে আজি জ্ঞানশ্ৰী বৰা আমাৰ দললৈ আহিছে। সেই জ্ঞানশ্ৰী বৰাক আমি এজন উৰুলি পুঙা মানুহৰ ঠাইত কোনো কাম কাজ নাই, কেৱল ফটো আমি আৰু ফটো আমি, কোনো ডেভেলপমেণ্ট নাই, একোৱে নাই। সেই মানুহজনৰ বিপৰীতে অকল খালি ফটো আমি, অকল তুলনি বিয়া খোৱা, টকা 500 দিয়া, এইটোৱে তেওঁলোকৰ কাম। ৰূপজ্যোতি কুৰ্মীৰ সেই আচৰণৰ বিৰুদ্ধে প্ৰকৃত অসমীয়া জাতীয়তাবাদ গঢ়ি তুলিবৰ কাৰণে, প্ৰকৃত অসমীয়া জাতিৰ সকলোকে সামৰি লোৱা অসমীয়া জাতিৰ এটা জাতীয়তাবাদী নতুন ট্ৰেণ্ড আনিবৰ কাৰণে আমি জ্ঞানশ্ৰীক ইয়ালৈ লৈ আহিছোঁ। সকলোৱে জানে মৰিয়নী মোৰ ঘৰুৱা সমষ্টি, লুখুৰাখন গাঁৱৰ মই ল'ৰা, আৰু সেই লুখুৰাখন গাঁৱতে কেন্দ্ৰভূমি কৰি আজি জ্ঞানশ্ৰীয়ে গোটেই সমষ্টিটোত ঘূৰা আৰম্ভ কৰিছে। কিন্তু ইয়াত যদি দুজন প্ৰাৰ্থী হয়, কংগ্ৰেছে যদি ইয়াত প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে ভোটটো বিভাজন হ'ব। সেই ভোট বিভাজনে কিন্তু ৰূপজ্যোতি কুৰ্মীকহে সুগম কৰিব, কিন্তু ৰাইজৰ মাজত এতিয়া এটা আশংকা। মই এটা বস্তু খাটাং হৈ আছোঁ যে এইবাৰ ৰূপজ্যোতি কুৰ্মী কেতিয়াও জিকিব নোৱাৰে, কাৰণ মই নিজে ওচৰতে আমাৰ চাহ বাগানৰ লাইনলৈ যাওঁ, চাহ বাগানৰ শ্ৰমিকসকলৰ লগত কথা পাতোঁ। ৰূপজ্যোতি কুৰ্মী চাহ শ্ৰমিক, কিন্তু কোনোদিন তেওঁ চাহ শ্ৰমিকৰ কাৰণে নাভাবে। ৰূপজ্যোতি কুৰ্মীক যোৱা সময়খিনিত এটাই বস্তু দেখিছোঁ যে তেওঁৰ মদৰ দোকানখন ডাঙৰ হৈছে, ধুনীয়া হৈছে। এই চিনামৰাত থকা যে একেবাৰে গ্লাছেৰে বনোৱা মদৰ দোকানখন, সেইখন ডাঙৰ হৈছে, সেইখন ধুনীয়া হৈছে। তেওঁ বিৰাটী মদৰ দোকানখন ডাঙৰ হৈছে। তাৰ বাহিৰেতো আমাৰ গাঁৱলৈ কোনো এখন গাঁৱলৈ নতুন এটাও ৰাস্তা নাহিলে। মই ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে চাইকেল মাৰি গৈছিলোঁ হেমলাই হাইস্কুললৈ, লুখুৰাখন গাঁৱৰ পৰা। সেই তেতিয়াও আপোনাৰ দুধৰ আলিটো ভগা আছিলে। ৰূপজ্যোতি কুৰ্মীৰ মাতৃ তেতিয়া ইয়াৰ বিধায়ক আছিলে, আৰু আজিৰ দিনটোতো সেই দুধৰ আলিটো এতিয়ালৈকে ভাগি আছে। 45 বছৰ এই পৰিয়ালটোৱে, কুৰ্মী পৰিয়ালটোৱে শাসন কৰিছে আমাৰ ইয়াত।
45 বছৰ, মাকে 15 বছৰ, পুতেকে 25 বছৰ, 40 বছৰ, 40 বছৰ শাসন কৰিছে। 40 বছৰ শাসন কৰাৰ পাছতো আমি দেখিবলৈ পাইছোঁ যে এই সমষ্টিটোৰ কোনো উন্নতি নাই। মই 5 বছৰ শিৱসাগৰত MLA আছিলোঁ, স্পেচিয়েল প্ৰজেক্ট আনিলোঁ, ৰংঘৰ প্ৰকল্প, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, চাৰ্কিট হাউচ, ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধ কৰিবৰ কাৰণে 205 কোটি টকাৰ বিশেষ প্ৰজেক্ট, টাই মিউজিয়াম, যমুনা চাফা কৰাৰ আঁচনি, সৌন্দৰ্যবৰ্ধন আঁচনি, এটাৰ পাছত আনটো প্ৰজেক্ট আনিলোঁ। শিৱসাগৰ মহানগৰীখনৰ সকলো মানুহক খোৱা পানী যোগানৰ কাৰণে 70 কোটি টকাৰ প্ৰজেক্ট আনিছে। কিন্তু আপুনি নিজেই মৰিয়নি সমষ্টিৰ বাসিন্দা, এটা প্ৰজেক্ট মোক দেখুৱাওকচোন মৰিয়নি সমষ্টিত। 40 বছৰত এটা প্ৰজেক্ট মোক দেখুৱাওক, এটা প্ৰজেক্ট। আমাৰ গোমধৰ কোঁৱৰৰ যিটো কি কয় স্মৃতিস্তম্ভ, তাত এতিয়ালৈকে কিবা এটা কৰা হ'ল? আমাৰ এই গোটেই গাভৰু পাহাৰৰ পৰা এই অঞ্চলটো এটা টুৰিজিমৰ কাৰণে অত্যন্ত আকৰ্ষণীয় এটা অঞ্চল, তাত কিবা এতিয়ালৈকে কিবা এটা কৰা হ'ল? গিবনখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিব পৰা এটা বস্তু, কিবা এটা কৰা হ'ল? আমিতো শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইট কৰিবৰ কাৰণে লাগি আছোঁ। তেওঁ কিবা এটা কৰিলেনে? গিবনৰ গছ কাটিবলৈহে গৈছিলে, আমাৰ কৃষক মুক্তি আন্দোলন কৰাৰ কাৰণেহে ৰৈ গ'ল। আপোনালোকে নিজে চাওক। গতিকে ৰূপজ্যোতি কুৰ্মীয়ে অকল উৰুলি পোঙা হৈ বিহু মাৰি, বিহুটো মাৰিব নাজানে, এনেই মানুহৰ মাজতে এনেই জাপ দুটা মাৰি দিয়ে, ভাওনা কৰাৰ নামত এসোপা নাটক কৰি তেওঁ সদায় জিকি থাকিব নোৱাৰিব। আমাক সমষ্টিৰ উন্নয়ন লাগে, আমাক সমষ্টিক প্ৰতিনিধিত্ব কৰা মানুহ লাগে, যি সমষ্টিবাসীক যি গৰ্বিত কৰিব, ক'ব, গোটেই অসমৰ মানুহে ক'ব, ভাৰতৰ মানুহে ক'ব, আই মৰিয়নি সমষ্টিৰ বিধায়ক দেই, বিধায়িকা জ্ঞানশ্ৰী বৰা, যি অসমীয়া জাতিৰ প্ৰত্যেকটো কথাতে মাত মাতে আৰু তেওঁৰ ভয়ত চৰকাৰ যাৰে নহওক লাগিলে মুখ্যমন্ত্ৰীয়ে কাম দিবলৈ বাধ্য হয়। তেনেকুৱা এগৰাকীক আমি MLA পাতিব লাগিব।